অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীৱনভিত্তিক গ্ৰন্থ অম্বিকাগিৰি ৰায়চৌধুৰী অগ্নিবীণাৰ টান শুকুৰবাৰে উন্মোচন কৰা হয়। তথ্য আৰু জনসংযোগ বিভাগৰ উপসঞ্চালক ৰতন সাউদে লিখি উলিওৱা গ্ৰন্থখনৰ প্ৰথমটো কপি প্ৰদান কৰা হয় অম্বিকাগিৰি ৰায়চৌধুৰীৰ কন্যা যোগব্ৰতা দত্তৰ হাতত। গ্ৰন্থখন প্ৰকাশৰ পিছতেই লেখক ৰতন সাউদে মহানগৰীৰ ৰুক্মিণী নগৰৰ বাসগৃহত গৈ যোগব্ৰতা দত্তক অৰ্পণ কৰি গ্ৰন্থখন উন্মোচন কৰে। ইফালে পিতৃৰ কথা স্মৰণ কৰি ৰতন সাউদৰ এই প্ৰচেষ্টাৰ শলাগ ললে যোগব্ৰতা দত্তই। গ্ৰন্থখনে নতুন প্ৰজন্মৰ মাজত অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীৱন আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰিছে। ৰতন সাউদেৱে অম্বিকাগিৰি ৰায়চৌধুৰীৰ এই কিতাপখন যিখন আজি মোৰ হাতত অৰ্পণ কৰিলে এইখন প্ৰকাশ কৰি উলিয়াইছে। এইটো বৰ সুখবৰ আমাৰ কাৰণে, কাৰণ অম্বিকাগিৰিক আচলতে যিকোনো ধৰণৰ জাতীয় জীৱনৰ যিকোনো কথাতেই আচলতে অম্বিকাগিৰিৰ প্ৰাসংগিকতা আজিও আছে। এটা সময়ত অম্বিকাগিৰিক আমাৰ অসমীয়া মানুহে মূল্য নিদিলে, কিন্তু এতিয়া তেখেতৰ গোটেই ভাৱধাৰা, চিন্তা, লিখনি বা তেওঁৰ সৃষ্টি আদিখিনি অসমীয়া জাতিয়ে অলপ গুৰুত্ব দিছে। আৰু সেইমতে তেওঁ সদায় কৈছিল যে কাম কৰিব লাগে, কৰ্মঠ হ'ব লাগে অসমীয়া জাতি, এলেহুৱা হ'ব নালাগে, আৰু নিজৰ মাটি আৰু আমাৰ পথাৰবোৰ আৰু বজাৰখন আমাৰ নিজৰ হাতত থাকিব লাগে। কথাটো হয়েই, আজি গোটেই বজাৰখন আমাৰ অসমীয়াৰ হাতত নাই, ব্যৱসায়টো আৰু মাটিবোৰ শেষ হ'ল, বহিৰাগতক দিলে বহুতো, আৰু ৰক্ষণাবেক্ষণ কোনেও নিদিলে, চৰকাৰেও নকৰিলে, আমাৰ অসমীয়া মানুহেও নকৰিলে। তাৰ ফলত তেখেতে খুব বেজাৰ পাইছিল আৰু কৈছিল যে মাটি যদি ৰক্ষা কৰিব নোৱাৰোঁ, ভাষা যদি ৰক্ষা কৰিব নোৱাৰোঁ, আৰু বজাৰখন যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেনেহ'লে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন।